বন্দুকৰ পৰিৱৰ্তে বেলটৰ যুদ্ধ হৈছে। বহুত মানুহে মনত দুখ লৈ ভোট দিছে জুবিনৰ কাৰণে। মই সমগ্ৰ বড়োলেণ্ডবাসী ৰাইজক ধন্যবাদ জনাম যে অসমৰ বাবে ই এটা বহুত ডাঙৰ ইতিবাচক বাৰ্তা কঢ়িয়াই আনিলে। মই তেখেতসকলক অভিনন্দন জনাম শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে। যোনে নিজিকক কিয় ভোট গণনাটো মই অনুৰোধ কৰিম, কোনোবা জিকিব কোনোবা হাৰিব, কিন্তু উই শুড মেইনটেইন দ্য পিচ এণ্ড ট্ৰেংকুইলিটি। বিটিআৰত শান্তিপূৰ্ণ নিৰ্বাচন অসমৰ জনগণৰ বাবে এটা বৃহৎ বিজয়। প্ৰথমবাৰৰ বাবে বিটিআৰত শান্তিপূৰ্ণ নিৰ্বাচন হৈছে, বন্দুকৰ পৰিৱৰ্তে বেলটৰ যুদ্ধ হৈছে। যোনে নিজিকক কিয় বড়োলেণ্ডবাসী ৰাইজক মই ধন্যবাদ জনাম এই অভূতপূৰ্ব নিৰ্বাচনৰ বাবে। অলমষ্ট 70% পুলিং হৈছে। বহুত মানুহে মনত দুখ লৈ ভোট দিছে জুবিনৰ কাৰণে, কিন্তু তেওঁলোকে গণতন্ত্ৰক বিটিআৰত পুনৰ প্ৰতিষ্ঠা কৰিলে। আৰু মই ভাবো যে ই এটা নতুন আৰম্ভণি হ'ল। কোনো ৰাজনৈতিক দলৰ এজন প্ৰাৰ্থীৰ ওপৰতো অত্যাচাৰ হোৱা নাই, কোনেও কাকো গালি-গালাজ কৰা নাই। বিক্ষিপ্ত দুই এটা ঘটনাক বাদ দি অত্যন্ত শান্তিপূৰ্ণ নিৰ্বাচন অসমৰ ভৱিষ্যতৰ বাবে ই এটা বহুত ইতিবাচক দিশ কঢ়িয়াই আনিছে। কোনো বড়ো নন বড়ো পলিটিক্স নাছিলে। মই সমগ্ৰ বড়োলেণ্ডবাসী ৰাইজক ধন্যবাদ জনাম যে অসমৰ বাবে ই এটা বহুত ডাঙৰ ইতিবাচক বাৰ্তা কঢ়িয়াই আনিলে। মই তেখেতসকলক অভিনন্দন জনাম শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে। ভোট গণনাটো মই অনুৰোধ কৰিম, কোনোবা জিকিব কোনোবা হাৰিব, কিন্তু উই শুড মেইনটেইন দ্য পিচ এণ্ড ট্ৰেংকুইলিটি।